আৰু এই টকা পইচাৰ কথাও কৈছে, কিন্তু এটা কথা বহু মানুহে বুজি নাপায় চাগে। মই এটা একদম সৰু উদাহৰণ দি দিছোঁ দেই। এই আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ নেশ্যনেল খেলবোৰৰ কথাটো বেলেগ, তেনেকৈ ৰেডিঅ' চেণ্টাৰৰ কথাবোৰ বেলেগ। শিল্পীৰ মাননিটো ৰেডিঅ' চেণ্টাৰত এ গ্ৰেডৰ শিল্পীৰ বেলেগ, ছিনিয়ৰ শিল্পীৰ মাননি বেলেগ। কিন্তু এতিয়া IPL খেলত চাবচোন, ধোনী, MS ধোনী বা বিৰাট কোহলিতকৈ ঋষভ পন্তে পইচা বেছিকৈ পাইছে, নিলাম বেছিকৈ হৈছে, হয়নে? গতিকে এইখন এখন পেচাদাৰী ক্ষেত্ৰ। ইয়াত কাৰ কেতিয়া মানে গ্ৰহণযোগ্যতাটো বাঢ়ি যায়, দৰ্শকে কাক চাব বিচাৰে, কাৰ আমন্ত্ৰণ বাঢ়ে, এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে তেওঁলোকৰ গীত আৰু পৰিৱেশন শৈলী কেনেকুৱা। যেনেকৈ ক্ৰিকেটত ফৰ্মৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয় ন, যাৰ ফৰ্ম ভাল হৈ থাকে তাকে IPLত বেছি মানে নিলামত হেৰি হয়। গতিকে এইটো তেনেকুৱা ধৰণৰ এটা কথা। গতিকে এইটো কথাক লৈ কোনো হেৰি কৰিব নালাগে, কাৰণ পেচাদাৰী শিল্পীৰ এটা নিজস্ব পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰে, আৰু সেইটোত কোনোবাই ভাল পালে নিব, কোনোবাই বেয়া পালে নিনিব, আৰু তাততো কোনো জবৰদস্তি কৰিবলগীয়া নাথাকে। গতিকে এইবোৰক লৈ অনাহুত বিতৰ্ক। অসমত ভাবিবলগীয়া বহুত কথা আছে, চিন্তা কৰিবলগীয়া ঢেৰ সমস্যা আছে। সেইকাৰণে ৰাজীৱ শদিয়াৰ গীতেৰে কওঁ, লাগিব লাগে কিহত লাগি আছোঁ আমি, কিহত কি চলিছে কি দেখিছোঁ সোণৰ অসমত। এইটো একদম উত্তম কথা। লাগিব লাগে কিহত আৰু লাগি আছোঁ কিহত। একেবাৰে অদৰকাৰী কথাবোৰত লাগি থাকিব নালাগে, সময় নষ্ট কৰিব নালাগে, নিজৰ নিজৰ কাম আছে, সকলোৱে কৰিব লাগে। নতুন গীত কিবা আছে আপোনাৰ এই বছৰত? নতুন কি আহি আছে? মই নতুনকৈ একো কৰা নাই। মই জোনবাই নিৰ্মাণ কৰিম, এই কামত লাগি আছোঁ। তাৰ ৰেকৰ্ডিং চলি আছে, কিন্তু মই এতিয়া ক'বলগীয়া অৱস্থালৈ অহা নাই। বাকী বিহু কৰিব মানে কেনেকুৱা? বিহুলৈ মাতিছে, বহু ঠাইলৈকে মাতিছে, এবাৰো যাম। গতিকে সেইটোৱে, আমি কাকো কোনদিনা ক'বলগীয়া হোৱা নাই। কাৰণ কেলৈ যে কমিটি এখনত বহুতখিনি মানুহ থাকে ন, এইখিনি মানুহেতো মোৰ কথা কয়, মানুহক মাতিব লাগে। তেনেধৰণে আমাৰ নিমন্ত্ৰণবোৰ আহি থাকে, আমাক ভাল পোৱা এখিনি মানুহ থাকে। মই এইটো দাবী নকৰোঁ যে সকলো মানুহে ভাল পায়, ভাল পোৱা মানুহ এখিনি আছে। অসমৰ অৰঙে দৰঙে এইখিনি ভাল পোৱা মানুহ আছে, আৰু সেই মানুহখিনিৰ মৰমতেই আমিও জীয়াই আছোঁ, এইটো স্বীকাৰ কৰিবই লাগিব। ধন্যবাদ। এইটো এটা একেবাৰে অদৰকাৰী কথা এটা সুধিছে। বলিউড হলিউড কত কি গায়ক গায়িকা আহিলে, সকলোৱে সকলো ধৰণে আদৰি লয়। লতা মংগেশকাৰে কিমান অসমীয়া গীত গাইছিলে, উষা মংগেশকাৰে কিমান অসমীয়া গীত গাইছে। উষা মংগেশকাৰেও অসমত প্ৰগ্ৰেম কৰি গৈছে। উষা উথুপে প্ৰগ্ৰেম কৰা নাছিলে, উষা উথুপেও প্ৰগ্ৰেম কৰি গৈছে, বিহু সময়তে প্ৰগ্ৰেম কৰি গৈছে। তাক লৈ কোনো সন্ধিয়া নবলগীয়া বা ভয় কৰিবলগীয়া কি কথাটো আছে? অসমৰ অৰঙে দৰঙে ইমান বিহু অনুষ্ঠান হয়, কাৰোবাক যদি ক'ৰবালৈ মাতে, কাৰোবাক ক'ৰবালৈ মাতিব। একো কথা এইবোৰ একেবাৰে অদৰকাৰী কথা। মই এইটো একেবাৰে তিলিকিটা উৰাই দিওঁ আৰু এনেকুৱা কথা। মই সোমাই থাকিবলৈ বেয়া পাওঁ এইবোৰ কথাৰ মাজত। আৰু যি প্ৰকৃত শিল্পী, তেওঁ সত্তাটোক ৰাইজে ৰক্ষণাবেক্ষণ দিব, তেওঁ একো চিন্তা কৰিব নালাগে, মই এইটো ভাবোঁ। ৰাজীৱ শদিয়াৰ কাৰণে এখন কমিটি গঠন কৰা হৈছে, তেওঁলোকে কাম কৰি আছে। আৰু আমি মাজতে দেখা কৰিছিলোঁ, এতিয়াও সেইফালে গ'লে নিশ্চিতভাৱে যাম ৰাজীৱৰ ঘৰলৈ, পৰিয়ালৰ ওচৰলৈ। গতিকে কিবা আমাৰ ফালৰ পৰা কৰিবলগীয়া থাকিলে কমিটিখনে যদি কয়, নিশ্চয়ভাৱে আমি সহায় কৰিম নিশ্চিত।